আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নিকটৱৰ্তী চিৰাজুলিত। আজি চিৰাজুলিত যি চিৰাজুলি স্নাতক মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়ৰ আজি নতুন গৃহ নিৰ্মাণ উদ্বোধনী অনুষ্ঠানত আমি বৰ্তমান উপস্থিত আছোঁ আৰু ইতিমধ্যে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই উদ্বোধনী অনুষ্ঠানৰ দৃশ্যাংশলী। যি চিৰাজুলি স্নাতক মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়ত বৰ্তমান এডমিশ্যন প্ৰচেছ আৰম্ভ হৈছে। এই যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক উত্তীৰ্ণ হৈছে, সেই ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে চিৰাজুলিত এডমিশ্যন ল'ব পাৰিব আৰু যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হৈছে, সেই ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়ত কলা শাখাত মানে BA ফাৰ্ষ্ট ছেমত এডমিশ্যন চলি আছে, সেই ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়খনত এডমিশ্যন ল'ব পাৰিব। পোনে পোনে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ সৈতে আছে মহাবিদ্যালয় কৰ্তৃপক্ষ। আমি তেখেতসকলৰ লগত আলোচনা কৰিম এডমিশ্যনৰ বিষয়টো আৰু অভিভাৱকসকলক আজি এই বিশেষ প্ৰতিবেদনটো চোৱাৰ কাৰণে আমি অনুৰোধ জনাম, কিয়নো আপোনাৰো ছাত্ৰ অথবা ছাত্ৰী যদি এইবাৰ মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ কৰিছে, এই ভিডিঅ' আপোনাৰ বাবে। আৰু যি আমি উপস্থিত আছোঁ এই মহাবিদ্যালয়ত আৰু এইখন সভাত বৰ্তমান উপস্থিত আছে চিৰাজুলি অঞ্চলৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী তথা সন্মানীয় সমাজসেৱক ব্যক্তিসকলো এই সভাত উপস্থিত আছে। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। এই সন্দৰ্ভত চাওক আজিৰ বিশেষ প্ৰতিবেদন। ধন্যবাদ। চিৰাজুলি স্নাতক এইখন মহাবিদ্যালয়, এই মহাবিদ্যালয় ইতিমধ্যে এবছৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকে আমাৰ এই পিছপৰা অঞ্চলটোৰ যিখিনি ল'ৰা ছোৱালী, যিবিলাক আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী বা বহু দূৰত গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেনে শিক্ষাৰ্থীসকলক এই অনুষ্ঠানটোৱে ইয়াত নামভৰ্তিৰ সুযোগ দি বা শিক্ষা গ্ৰহণৰ সুযোগ দি এটা মহান কাৰ্য সম্পাদন কৰিছে। ই এটা আমি ব্যৱসায়িক দৃষ্টিৰে চালে নহ'ব, এইটো এটা শৈক্ষিক দৃষ্টিৰে চাব লাগিব। কিয়নো আমাৰ ইয়াৰ অঞ্চলৰ বহু ল'ৰা ছোৱালী এনে ল'ৰা ছোৱালী আছে যিয়ে আৰ্থিক অৱস্থাৰ বাবেই হওক বা যাতায়াতী ব্যৱস্থাৰ বাবেই হওক বা তেওঁলোকে নিজৰ ঘৰুৱা সমস্যাৰ বাবেই হওক বহু দূৰত গৈ পঢ়িব নোৱাৰে বা বহু ডাঙৰ ডাঙৰ মহাবিদ্যালয়ত পঢ়িব নোৱাৰে, খৰচৰ কথা থাকে। গতিকে এই অনুষ্ঠানটোৱে সেইসকল ছাত্ৰ ছাত্ৰীক ইয়াতে নামভৰ্তিৰ সুযোগ দি, পঢ়াৰ সুযোগ দি, তেওঁলোকৰ জীৱন গঢ়াৰ সুযোগ দি, মানৱ সম্পদৰূপে নিজক প্ৰতিষ্ঠিত হোৱাৰ সুযোগ দি এক মহান কাৰ্য সম্পাদন কৰি আছে। আৰু সেইবাবেই আমি পূৰ্বতো আছোঁ, আজিও আমি এই অনুষ্ঠানটোলৈ আহিছোঁ। আজি তেখেতসকলে এটা নতুন গৃহ লৈছে। গতিকে এইখিনি যিখিনি তেওঁলোকৰ মানসিক যিখিনি শক্তি বা যিখিনি উদ্যম, এই উদ্যমক আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলটোৰ যিখিনি ল'ৰা ছোৱালী আছে বা উচ্চ শিক্ষা গ্ৰহণৰ বাবে যিখিনি ল'ৰা ছোৱালী, যিখিনি আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে নিজক গঢ়াৰ এক সুযোগ লাভ কৰিব। আৰু এই অনুষ্ঠানটোৰ সঞ্চালক আইজল দেৱে এই গোটেইখিনি ব্যৱস্থা কৰিছে। নতুন নতুন শিক্ষক শিক্ষাগুৰু ইয়াতে নিয়োগ কৰিছে। গতিকে শিক্ষাগুৰুসকলে যথেষ্ট আগ্ৰহেৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিছে। পোনপ্ৰথমতে মাতৃভূমি নিউজলৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। আজি বিশেষ আমি এটা আনন্দৰ বিষয়, বৃহত্তৰ চিৰাজুলি অঞ্চলত ডিগ্ৰী কলেজৰ গৃহ যিটো উদ্বোধনত আমাক মাতিছে, মই নথৈ আনন্দিত। ইমান ডাঙৰ এখন অনুষ্ঠান, ইমান বৃহৎ এটা অনুষ্ঠানৰ মাজত আমি আহি দুই আষাৰ ক'ব পাৰিছোঁ বা ইয়াত মতামত দাঙি ধৰিব পাৰিছোঁ, তাৰ কাৰণে নিজকে ধন্য মনে কৰিছোঁ। কাৰণ আমাৰ এই বৃহত্তৰ চিৰাজুলি অঞ্চলত এই ডিগ্ৰী কলেজ হোৱাত আমাৰ বহুতেই ভাল হৈছে। কিয়নো আমাৰ ল'ৰা ছোৱালী ঢেকিয়াজুলি যায়, ওৰাংগত যাব লাগে, হয়তোবা তেজপুৰত যাব লাগে, দূৰ দূৰণিত যায়, চিট নোপোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালী হয়তো ব্যাঘাত খানে, বহুত দুখীয়া মানুহে মানে চান্সো নাপায়। তো আমি আশা কৰিছোঁ এই কলেজখনে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কঢ়িয়াই আনিব। আৰু যিসকল ব্যক্তিয়ে এতিয়াও মানে এডমিশ্যন লোৱা নাই, এডমিশ্যন চলি আছে, আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ এইখন অনুষ্ঠানৰ সকলোৰে মানে সহযোগিতা বিচাৰি চাৰিওফালৰ পৰা ল'ৰা ছোৱালী আমি দি এই অনুষ্ঠানখন যাতে অসমৰ ভিতৰত বৃহৎ এক অনুষ্ঠান গঢ়ি উঠে তাৰে কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ সমূহ বিষয়ববীয়াক সদস্যক আন্তৰিক ধন্যবাদ যাচিছোঁ। মাতৃভূমি নিউজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু
চিৰাজুলি স্নাতক মহাবিদ্যালয় 2023 চনৰ 10 মেত স্থাপিত হৈছিল। চিৰাজুলিত বৃহত্তৰ পশ্চিম ঢেকীয়াজুলি সামৰি এইখন একমাত্ৰ স্নাতক মহাবিদ্যালয় ইয়াত গঠিত হৈছে আৰু এই এবছৰ পাৰ হোৱাৰ পিছতে আজি নতুন গৃহ উদ্বোধন কৰিছে। খুব ভালকৈ আনুষ্ঠানিকভাৱে তেওঁলোকে এইটো আগুৱাই নিছে। তাৰ বাবে মই চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ যিখিনি সঞ্চালক মহোদয় আছে, আইজুল ইছলাম ডাঙৰীয়া বা যিখিনি কৰ্মকৰ্তা আছে সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন এইকাৰণে কৰিছোঁ যে এই বৃহত্তৰ পশ্চিম ঢেকীয়াজুলি অঞ্চলত বহুতো পিছপৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে। আমাৰ এইখিনিত ক'বলৈ গ'লে 10 কিলোমিটাৰলৈকে আমাৰ ডিগ্ৰী কলেজ নাই। আমি হয়তো ঢেকীয়াজুলি হয়তো ওৰাং যাব লগা হয়, কিন্তু বহুত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকে ভাড়াৰ কাৰণে বা আৰ্থিকভাৱে পিছপৰাৰ কাৰণে তেওঁলোকে যাব নোৱাৰে, তাত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। কিন্তু এই চিৰাজুলি স্নাতক মহাবিদ্যালয় হোৱাৰ পৰা যিখিনি আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে ইয়াত পঢ়িবলৈ সুযোগ পাইছে। এইখিনি সুযোগ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এতিয়া যিহেতু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট দিছে, গতিকে যিসকলে ইচ্ছুক এইবাৰৰ পৰা ইয়াত স্নাতক মহাবিদ্যালয়ত ইয়াত হায়াৰ ছেকেণ্ডেৰীও সংযুক্ত কৰা হৈছে আৰু ডিগ্ৰী কলা শাখাৰ কাৰণে ইয়াত নামভৰ্তি ইতিমধ্যে চলি আছে। গতিকে ইচ্ছুক যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইয়াত নামভৰ্তি কৰিব পাৰিব। ধন্যবাদ। আজি চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ এই দ্বিতীয় বৰ্ষত এটি নতুন গৃহ বিদ্যালয়ৰ বাবে লোৱা হৈছে আৰু এই বিদ্যালয়ৰ ভৱনটি হোৱাৰ বাবে আমাৰ এই স্নাতক মহাবিদ্যালয়খন আগৰ ঠাইতকৈ অতি সুন্দৰ হ'ব আৰু ইয়াৰ পৰিৱেশটো যথেষ্ট ভাল। এই ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িব বুলি মই ভাবোঁ। অতি ভাল লাগিল। নমস্কাৰ। চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ ফালৰ পৰা প্ৰথমে সমূহ চিৰাজুলিবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই চিৰাজুলি অঞ্চলত যি আজি স্নাতক মহাবিদ্যালয়ৰ নতুন গৃহটি উদ্বোধন অনুষ্ঠান আমাৰ হৈ গ'ল, কাৰ্যসূচী ইতিমধ্যে খুব উলহ মালহেৰে আমি আয়োজন কৰিছোঁ। ইয়াত বিভিন্ন সমাজৰ সচেতন ব্যক্তিসকল, অৱসৰপ্ৰাপ্ত শিক্ষকসকল, ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গ আহি পেলাই অংশগ্ৰহণ কৰিছে। সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত নামভৰ্তি কৰিম বুলি আগ্ৰহ প্ৰকাশ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক এটাই আহ্বান জনাইছোঁ, আপোনালোকে আহক। আমাৰ ইয়াত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে, যাতে কোনো ছাত্ৰ ছাত্ৰী চৰকাৰী মহাবিদ্যালয়বিলাকত আসনৰ অভাৱত যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি যাতে অভিভাৱকসকলে নজৰ ৰাখে। আৰু আমাৰ ইয়াতে আসনৰ সংখ্যা যথেষ্ট আছে, আপোনালোকে আহক। আমি এটা গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ যৎপৰোনাস্তি আমি চেষ্টা কৰি আছোঁ আৰু সফলতাৰে আমি এটা বছৰ ইতিমধ্যে ৰাইজৰ আগত অতিক্ৰম কৰিছোঁ, শিক্ষানুষ্ঠানে আগবঢ়াই দিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত নামভৰ্তি কৰিছিল সুখ্যাতিৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মোৰ ক'বলৈ সম্মত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। এবাৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা বাইদেউ ৰূপামণি কলিতা বাইদেউ, তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যনৰ প্ৰচেছটোৰ বিষয়ে ক'ব লাগে। আচলতে কেনেধৰণে এডমিশ্যন ল'ব আৰু কি পদ্ধতিত আহিব ছাত্ৰ ছাত্ৰীসকলে, এই বিষয়টো ক'ব লাগে অলপ। ধন্যবাদ। প্ৰথমতে মই চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ তৰফৰ পৰা মাতৃভূমি নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু চিৰাজুলি স্নাতক মহাবিদ্যালয়ে যিহেতু আপোনালোকে গমেই পাইছে যে এটা বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আছিলে যোৱা বছৰ এডমিশ্যন হোৱা প্ৰথম ষাণ্মাসিকৰ, তেওঁলোকে ইতিমধ্যে প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা দিলে আৰু দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা তেওঁলোকে দি আছে। আৰু আমি বৃহত্তৰ চিৰাজুলি অঞ্চলৰ যিসকল অভিভাৱক অভিভাৱিকা তেখেতসকলক মানে আমি চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে আমি এই বৰ্ষতো যোৱা বছৰৰ নিচিনাকৈ স্নাতক প্ৰথম ষাণ্মাসিকৰ এডমিশ্যন ইতিমধ্যে হৈ আছে আৰু আমি HS ফাৰ্ষ্ট ইয়াৰ মানে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো আমি নামভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ কলেজত বহুতো ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষাণ্মাসিকত এডমিশ্যন লৈ আছে আৰু যিসকল ল'ৰা ছোৱালীয়ে এডমিশ্যন ইতিমধ্যে যিটো আমাৰ সঞ্চালক মহোদয়ে ক'লে যে চৰকাৰী মহাবিদ্যালয়বিলাকত আসনৰ সংখ্যা সীমিত হোৱাৰ কাৰণে তেওঁলোকে যিহেতু মানে বাদ পৰি ৰৈছে বা কম পাৰ্চেণ্টেজ হোৱাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী বাদ পৰি ৰৈছে, সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ কলেজত এডমিশ্যন ল'ব পাৰিব। মানে স্নাতক বা প্ৰথম ষাণ্মাসিক আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ দুইটাতে ল'ব পাৰিব। বৰ্তমানটো এডমিশ্যন চলি আছে। আৰু যিটো মানে মাতৃভূমি নিউজ চেনেলৰ স্বত্বাধিকাৰী হিচাপে তুমি সুধিছা যে কি ধৰণে প্ৰচেছ চলি আছে, তো প্ৰচেছ আমি অফলাইন
অফলাইন এডমিশ্যন কৰাইছোঁ দুইটাতে। অফলাইন এডমিশ্যন হৈছে, তাৰপিছত আমি যিটো চৰকাৰীৰ অনলাইন ব্যৱস্থাটো আমি নিজে কৰোঁ আৰু যোৱা বছৰো আমি কৰিছিলোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰো অফলাইন ব্যৱস্থাত এডমিশ্যন হৈছিল। পিছত আমি তেওঁলোকৰ অনলাইন ব্যৱস্থাটো মহাবিদ্যালয়ৰ ফালৰ পৰা কৰা হৈছে আৰু তেওঁলোকে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ৰেজিষ্টাৰ হোৱা ল'ৰা ছোৱালীখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হোৱা প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা ইতিমধ্যে তেওঁলোকে দিলেই, দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা দি আছে, চলি আছে মানে ৰানিং পৰীক্ষাটো। তো বাকী যিটো ক'লোঁ আমি অফলাইন এডমিশ্যন হ'ব আৰু পিছত আমি এইখিনি অনলাইন কৰিম মহাবিদ্যালয়ৰ ফালৰ পৰা।